নমস্কাৰ আসাম গভট এক্সাম এই চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই সিৰিজত অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত প্ৰয়োজনীয় কিছুমান MCQ আলোচনা কৰিম। আহকচোন আলোচনাৰ মাজভাগলৈ আগবাঢ়ো হওক। এই সিৰিজৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত কিমান শতাংশ লোক কৃষি আৰু কৃষি সম্পৰ্কীয় কাম-কাজৰ লগত জড়িত। আমি সকলোৱে জানো যে অসম হৈছে এখন কৃষিভিত্তিক ৰাজ্য। ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 63% মানুহ অসমৰ কৃষি সম্পৰ্কীয় কাম-কাজৰ লগত জড়িত। উল্লেখযোগ্য যে কৃষি অসমৰ অৰ্থনীতিৰ মূল ভেটি। ৰাজ্যখনৰ 63% লোকে কৃষিৰ লগত জড়িত হৈ অৰ্থনৈতিক কৰ্ম কৰি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত বিপুল সমাদৰ তথা ব্যাপক উন্নয়ন সাধন কৰি আহিছে। নেক্সট প্ৰশ্নটো হৈছে অসমত ধান খেতি কৰা মাটিৰ পৰিমাণ কিমান? আমি সকলোৱে জানো যে অসমৰ প্ৰধান খাদ্য শস্য হৈছে ধান। ইয়াত থকা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ 24.25 লাখ হেক্টৰ মাটিত অসমৰ মানুহে ধান খেতি কৰে। তাৰোপৰি অসমৰ কৃষিভূমিত ধানৰ উপৰিও বিভিন্ন ধৰণৰ চাহ, মৰাপাট, কপাহ, কুঁহিয়াৰ, সৰিয়হ, আলু আদি অন্যান্য ধৰণৰ কৃষিকাৰ্য কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে 2020 চনৰ অৰ্থনীতিৰ নোবেল বঁটা কোনে লাভ কৰিছিলে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ পল ৰবাৰ্ট মিলগ্ৰোম। পল ৰবাৰ্ট মিলগ্ৰোম হৈছে আমেৰিকান এজন অৰ্থনীতিবিদ। 2020 চনত নোবেল মেমৰিয়েল প্ৰাইজ ইন ইকনমিক ছায়েন্স টুগেডাৰ উইথ ৰবাৰ্ট পল আৰু বি উইলছন দুয়োজনে মিলি লাভ কৰিছে। তেওঁলোকে নোবেল বঁটা পোৱা মূল অংশীদাৰী হৈছে ফৰ ইম্প্ৰুভমেণ্ট টু ইকুৱেশ্যন থিয়ৰী এণ্ড ইনভেনশ্যন অফ নিউ ইকুৱেশ্যন ফৰ্মেটছ। নেক্সট প্ৰশ্নটো হৈছে কপাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব দ্বিতীয়। কপাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসমে দ্বিতীয় স্থান লাভ কৰি আহিছে। উল্লেখযোগ্য যে আমি যদি সভ্যতাৰ পাতনিলৈ ঘূৰি চাওঁ তেতিয়াহ'লে দেখা পাম যে সিন্ধু সভ্যতাৰ হৰপ্পাৰ লোকসকলে পোনপ্ৰথমে কপাহ খেতি কৰিছিল বুলি জনা যায়। ইয়াৰোপৰি কপাহ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ পূব ভাৰতৰ ভিতৰত অসমৰ স্থান দ্বিতীয়, কিয়নো অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাই বেছিভাগ কপাহ উৎপাদন কৰে। 2018-19 বৰ্ষৰ এক তথ্য অনুসৰি 843 হেক্টৰ মাটিত কপাহ খেতি কৰা হৈছিল বুলি তথ্য পোৱা যায়। নেক্সট প্ৰশ্নটো হৈছে ছেবীৰ সম্পূৰ্ণ নাম কি? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, অৰ্থাৎ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। ছেবি হৈছে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক অন্যতম সংগঠন। ইয়াক গঠন হৈছিলে 1942 চনৰ জানুৱাৰী 30 তাৰিখে। এই অনুষ্ঠানৰ মূল কাৰ্যালয় হৈছে অৰ্থাৎ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই, মহাৰাষ্ট্ৰত। নেক্সট প্ৰশ্নটো হৈছে বৰ্তমান অসমত ৰবৰৰ কিমানখন বাগিচা আছে? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 15খন ৰবৰৰ বাগিচা আছে। অসমৰ জলবায়ু আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ৰবৰ খেতি মোটামুটি ভালেই হোৱা দেখা পোৱা যায়। উল্লেখযোগ্য যে ৰবৰ খেতিৰ দ্বাৰা বহুতো নৱপ্ৰজন্ম সংস্থাপন হোৱা বৰ্তমান দেখা পোৱা গৈছে। নেক্সট প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ চমুকৈ IMF মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ৱাশ্বিংটনত অৱস্থিত। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ গঠন হৈছিলে 1945 চনত আনুষ্ঠানিকভাৱে। 188খন সদস্য ৰাষ্ট্ৰৰে গঠিত ই এক আন্তঃৰাষ্ট্ৰীয় সংগঠন। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা, বিত্তীয় স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বেহা বেপাৰৰ সহযোগ, ৰোজগাৰ বৃদ্ধি, দৰিদ্ৰতা হ্ৰাস,
আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন সাধন কৰা। নেক্সট প্ৰশ্নটো হৈছে পৰিকল্পনা আয়োগৰ কেইবাটাও বিষয় থাকে, তাৰে কোনটো বিষয় অন্তৰ্ভুক্ত হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ কেন্দ্ৰীয় সূচীৰ অন্তৰ্গত হৈছে পৰিকল্পনা আয়োগৰ এটা বিষয়। পৰিকল্পনা আয়োগ হৈছে এনে এক অনুষ্ঠান যি 1950 চনৰ 15 মাৰ্চৰ তাৰিখে গঠন কৰা হয়। ইয়াৰে মুখ্য কাৰ্যালয় হৈছে নতুন দিল্লী। পৰিকল্পনা আয়োগখনৰ প্ৰথম চেয়াৰমেন আছিলে ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। উল্লেখযোগ্য যে বৰ্তমান পৰিকল্পনা আয়োগৰ সলনি নীতি আয়োগৰ অনুমোদন জনোৱা হৈছে। NDA চৰকাৰ তত্বাৱধান তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ তত্বাৱধানত 2015 চনত নীতি আয়োগৰ অনুমোদন জনোৱা হয়। এই সম্পৰ্কে পৰৱৰ্তী পৰ্যায়ত আমি বিতংকৈ আলোচনা কৰিম। নেক্সট প্ৰশ্নটো হৈছে পৰিকল্পনা আয়োগ হৈছে, তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্থাৎ পৰিকল্পনা আয়োগ হৈছে এন এডভাইজৰী বডি। এই ছিৰিজৰ অন্তিম প্ৰশ্নটো হৈছে উপৰোক্ত কোনটো উক্তি শুদ্ধ? তলত দিয়া আছে, আপোনালোকে পজ কৰি চাই ল'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দ্য প্ৰাইম মিনিষ্টাৰ ইজ দ্য চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে হৈছে পৰিকল্পনা আয়োগৰ মুখ্য তত্ত্বাৱধায়ক। এয়াই আছিল অৰ্থনৈতিক ক্ষেত্ৰৰ লগত জড়িত 10টা MCQ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম। ধন্যবাদ।